ৰাজ্যত অব্যাহত অনলাইন ট্ৰেডিঙৰ নামত প্ৰবঞ্চনা চুমি বিশাল নহয় এইবাৰ মাইনাও ব্ৰহ্ম চুমি বিশাল তাৰ্কিক আৰু স্বপ্ননীলৰ পিছত এইবাৰ পোহৰলৈ আহিছে অন্য এক কোটিটকীয়া প্ৰবঞ্চনাৰ ঘটনা মুছলপুৰত 100 কোটি লুণ্ঠন এগৰাকী মহিলাৰ মুছলপুৰৰ পশ্চিম বাংনাবাৰীত সংঘটিত হৈছে এই ঘটনা সাধাৰণ মানুহক বিনিয়োগৰ নামত অধিক ধন উভতাই দিয়াৰ প্ৰতিশ্ৰুতিৰে মাইনাও ব্ৰহ্ম নামৰ মহিলাগৰাকীয়ে হৰকাইছিল লাখ লাখ টকা সাধাৰণ পান দোকান দি জীৱন নিৰ্বাহ কৰা মাইনাও ব্ৰহ্ম এতিয়া কোটিপতি গঢ়িছে অট্টালিকা কিনিছে বিলাসী বাহন সকলো ঠিকেই চলি আছিল কিন্তু হঠাৎ অন্তৰ্ধান মাইনাও ব্ৰহ্ম ভাল ৰিটাৰ্ণৰ আশা কৰা বিনিয়োগকাৰীয়ে মাইনাও ব্ৰহ্ম ৰিটাৰ্ণৰ আশা ক্ষীণ দেখি এতিয়া ভিৰ কৰিছে মুছলপুৰ আৰক্ষী থানাত দাখিল কৰিছে এখনৰ পিছত সিখন এজাহাৰ পোহৰলৈ আহিছে বিনিয়োগকাৰীৰ ধনৰ পৰিমাণ মুছলপুৰ অঞ্চলৰ মানে মাইনাও ব্ৰহ্ম বুলি নাম পশ্চিম বাংনাবাৰী গাঁৱৰ হয় তেখেত তাৰমানে আমাৰ এই গোটেই মানে মুছলপুৰ অঞ্চলৰ বিভিন্ন গাঁৱৰ ৰাইজবিলাকৰ পৰা বিভিন্ন কথাৰে প্ৰলোভন এনেকৈ দি পেলাই তাৰমানে আমাৰ পৰা পইচা বহুতখিনি পইচা তাৰমানে আমি ভাবিব নোৱাৰোঁ তাৰমানে 100 কোটিৰো অধিক তাৰমানে আমাৰ পৰা তাৰমানে তেখেতে প্ৰলোভন দি তাৰমানে আমাৰ পৰা আদায় কৰি লৈছে কম সময়ত ধনী হোৱাৰ সপোন দেখা বিনিয়োগকাৰীয়েও মাইনাও ব্ৰহ্মৰ এই কৰ্মকাণ্ডত এতিয়া কৰিছে হাহাকাৰ মাইনাও ক'ত আছে আমি এতিয়াতো গম পোৱা নাই ঠিক তাক পলাটো বুলি আমি গম পোৱাৰ কাৰণেতো আমি আজি মানে প্ৰশাসনৰ কাৰণে আহিব লগা বাধ্য হৈছোঁ আমি মুছলপুৰবাসীয়ে যিহেতু ন্যায় পায় আমি প্ৰশাসনৰ ওচৰত আহিছোঁ আৰু আমাৰ মাননীয় আমাৰ CM মুখ্যমন্ত্ৰী ডাঙৰীয়াক তেখেত ছাৰক আমি যাতে আমাক উচিত ন্যায় দিয়ে ব্যুৰো ইনপুটৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট প্ৰথম খবৰ